নমস্কাৰ আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা আৰু এই মুহূৰ্তত লৈ আহিছো অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ কেইটামান দিন বাকি আছে 28 মেত মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব বকৰীদ ঈদ আৰু ঈদৰ পূৰ্বে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে কুৰবানী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে 80খনতকৈ অধিক মছজিদ কমিটিয়ে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বকৰীদ ঈদৰ পূৰ্বে বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে গৰু কুৰবানী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে 80খনতকৈ অধিক মছজিদৰ এই বৃহৎ সিদ্ধান্ত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক তামাৰহাট মছজিদ কমিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো যেহেতু মাজত মাত্ৰ কেইটামান দিনহে বাকি আছে 28 মেত মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ উৎসৱ বকৰীদ ঈদ আৰু ঈদৰ পূৰ্বে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 80খনতকৈ অধিক মছজিদে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে কুৰবানী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু মাজত মাত্ৰ কেইটামান দিনহে বাকি আছে আৰু 28 মেৰ পূৰ্বে এটা বৃহৎ সিদ্ধান্ত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে কুৰবানী দিব নোৱাৰিব আমি এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ ডাঙৰ খবৰ তামাৰহাট মছজিদ কমিটিৰ এই বৃহৎ সিদ্ধান্ত এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং নিউজ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো মাজত মাত্ৰ কেইটামান দিন বাকি আছে তাৰ পিছতেই মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব বকৰীদ ঈদ আৰু ঈদৰ পূৰ্বে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে গৰু কুৰবানী 80খনতকৈ অধিক মছজিদৰ এই বৃহৎ সিদ্ধান্ত আমি প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে যেহেতু কুৰবানী নিষিদ্ধ কৰা হৈছে সম্পূৰ্ণৰূপে গৰু কুৰবানী নিষিদ্ধ কৰা হৈছে আমি প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ ডাঙৰ খবৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে 80খনতকৈ অধিক মছজিদে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বকৰীদ ঈদৰ পূৰ্বে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কুৰবানী আমাৰ হাতত মন্তব্য আছে আমি পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমি গৰু কুৰবানীটো নিষিদ্ধ কৰিছে চৰকাৰে আমি সেইকাৰণে অত্ৰ অঞ্চলত মুৰব্বীয়ান মানুহ যিখিনি সমাজৰ স্থানীয় ব্যক্তিসকলক বা সচেতন ব্যক্তিসকলক মাতি যোৱাকালি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিটো সিদ্ধান্ত মৰ্মে অত্ৰ অঞ্চলত আমি ঈদুল আজহা উপলক্ষে গৰু বাদ দি গৰু ব্যতিৰেকে আন যিবিলাক হালাল জন্তু আছে সেইখিনি কুৰবানী দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি ইয়াতে এটা মহৎ উদ্দেশ্য আমাৰ আছে যে যিহেতু আমাৰ অঞ্চলটোত বিভিন্ন ধৰ্মীয় বিভিন্ন জনগোষ্ঠী বা বিভিন্ন আকিদাৰ মানুহ আছে গতিকে কাৰো মনত আঘাত যাতে নাপায় আৰু আমি বিগত দিনত দেখিছোঁ যে বিশেষকৈ গৰু কুৰবানী দিয়াৰ ক্ষেত্ৰত কিছুমান অবাঞ্ছিত ঘটনা ঘটে আৰু যিখিনিৰ কাৰণে আমাৰ সমাজৰ শান্তি সম্প্ৰীতি বিঘ্নিত হয় গতিকে চৰকাৰী ফালৰ পৰা যেহেতু আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বান দিছে যে গৰু আপোনালোকে কুৰবানী নিদি বেলেগ জন্তু দিয়ক সেইকাৰণে আমিও চৰকাৰৰ সেই কথাৰ লগত সহমত উপনীত হৈছোঁ আমিও ইয়াতে গৰু কুৰবানী যাতে কোনেও নিদিয়ে আমি এইটো আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ বা আমি এনেও বিভিন্ন সমাজৰ স্থানীয় ব্যক্তিসকলৰ লগত যোগাযোগ কৰিছোঁ বিভিন্ন আমাৰ মছজিদৰ যিবিলাক কমিটি আছে বা ঈদগাহ কমিটি আছে বা আমাৰ সমাজ কমিটি আছে আমি সকলোকে অৱগত কৰাই দিছোঁ যাতে কোনো এজন ব্যক্তিও আমাৰ অঞ্চলত গৰুটো কুৰবানী নিদিয়ে আৰু যদি কোনোবাই দিয়ে আমি সামাজিকভাৱে তাক গ্ৰহণ নকৰোঁ কাৰণ আমাৰ এটা বিধান আছে কোনোবাই গৰু কুৰবানী কৰিলে সেই মাংসটো সমাজত দিয়ে আমি সামাজিকভাৱে এই মাংস গ্ৰহণ নকৰোঁ গতিকে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ যে আমাৰ যোৱাকালি যিটো সিদ্ধান্ত এই সিদ্ধান্তটোৰ প্ৰতি সন্মান জনাই কোনেও যাতে গৰু কুৰবানী নিদিয়ে এই কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ কিছুমানে কৈছে যে আমি ইতিমধ্যে আমাৰ ঘৰত গৰু কিনিছোঁ বা আমাৰ পোহনীয়া গৰু আছে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে লাগিলে তাৰ বেলেগ ব্যৱস্থা কৰিব বিক্ৰী কৰি দি সেইটো টকা পইচা মছজিদত মাদ্ৰাছাত দান কৰক সৱাব পাব সেইটো পুণ্যৰ কামে হ'ব কিন্তু গৰু যিটো আমি চৰকাৰীভাৱে আহ্বান কৰিছে
এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও ৰাইজে এইবাৰ অঞ্চলৰ শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থে আমি গৰু কোৰবানী নিদি আন হালাল জন্তু কোৰবানী দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইটো কথা আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ কাৰণে আপোনালোকক আমি আহ্বান প্ৰথমে মই আগন্তুক আমাৰ যি ঈদুল আজহাৰ উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377